নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আজি পুনৰ মেজমেলৰ মজিয়াত প্ৰাগ নিউজৰ মজিয়াত উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু কোনো বিশেষ পাতনি নেমেলি আপোনালোকৰ প্ৰশ্ন মই উপস্থাপন কৰিম শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সন্মুখত ডক্টৰ পেগু ডাঙৰীয়া ধন্যবাদ দ্বিতীয় দিনৰ বাবে আপুনি প্ৰাগ নিউজৰ মজিয়াত উপস্থিত আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনাৰ পূৰ্বে বহু কেইজন বিশিষ্ট ৰাজনীতিক শিক্ষাবিদ আছিল আপোনাৰ শিক্ষামন্ত্ৰী অসমৰ দেৱকান্ত বৰুৱা আছিল অসমৰ শিক্ষামন্ত্ৰী জয়ভদ্ৰ হাজেৰ আছিল অসমৰ শিক্ষামন্ত্ৰী দেৱেশ্বৰ শৰ্মা আছিল অসমৰ শিক্ষামন্ত্ৰী স্বয়ং হিতেশ্বৰ শইকীয়া আছিল অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল অসমৰ শিক্ষামন্ত্ৰী কিন্তু আপোনাৰ যিটো শিক্ষামন্ত্ৰীৰ অৱস্থান সেই অৱস্থান পূৰ্বৰ শিক্ষামন্ত্ৰীসকলতকৈ পৃথক যেন অনুভৱ হৈছে এই কাৰণে যে দেৱকান্ত বৰুৱাই অসমত হাজাৰ শিক্ষকক এটা সহিত এদিনতে বৰখাস্ত কৰিলে চাকৰিৰ পৰা আৰু চাকৰিৰ পৰা বৰখাস্ত কৰি দেৱকান্ত বৰুৱাই সদম্বে ঘোষণা কৰিছিল যে আই হেভ চেকড থাউজেণ্ডছ অফ টিচাৰ্ছ এণ্ড নট এ ছিংগল ডগ বাৰ্ক কোনোবা অসমীয়া নবুজা মানুহে এইটো ভুলকৈ ইণ্টাৰপ্ৰিট কৰিলে যে শিক্ষকক কুকুৰৰ লগত তুলনা কৰিছে তাৰপিছৰ পৰা দেৱকান্ত বৰুৱাৰ ইমেজে বেয়া হৈ গ'ল কিন্তু দেৱকান্ত বৰুৱাৰ সেই শ্লেষ ভৰা উক্তিটো ভালদৰে উপলব্ধি নকৰিলে যে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে 1000 শিক্ষকক বৰখাস্ত কৰাৰ পিছতো আপোনাৰ দিনত আপুনি যোৱা 14 মেত হাজাৰ শিক্ষকক ৰিক্ৰুইট কৰিছে নিযুক্তি দিছে কিন্তু নিযুক্তি দিয়াৰ পিছত এতিয়া চাৰিওফালে অসন্তুষ্টি ডক্টৰ পেগু ডাঙৰীয়া মই আজি কেৱল সুধিম আমালৈ অহা হাজাৰ হাজাৰ প্ৰশ্নৰ মাজত মাত্ৰ কেইটামান প্ৰশ্ন আৰম্ভ কৰোঁ প্ৰথম এটা প্ৰশ্ন দৰ্শকসকলে জানিবলৈ নিশ্চয় ইচ্ছুক হ'ব শিৱসাগৰৰ শিক্ষক নিযুক্তি কেলেংকাৰী বহু পুৰণা 91-92 চনতে হোৱা আৰু আজি নাম ওলাইছে যে এইবিলাক নাম আনোৱাৰ হুছেইন নামৰ শিক্ষা বিষয়াজনে কৈছে যে অবৈধ নিযুক্তি হৈছিল কাৰণ মই মন্ত্ৰীৰ হেঁচাত পৰি কৰিছিলোঁ অঞ্জন দত্ত ডাঙৰীয়া দেৱানন্দ কোঁৱৰ ডাঙৰীয়া প্ৰদীপ হাজৰিকা ডাঙৰীয়া শৰৎ বৰকটকী ডাঙৰীয়া এনেধৰণৰ ৰাজনীতিবিদ মন্ত্ৰী MLA হেঁচা দিয়াৰ কাৰণে মই এইবিলাক কাম কৰিছিলোঁ এতিয়া অবৈধভাৱে যদি 4000 শিক্ষক নিযুক্তি হৈছে ধৰি লৈছোঁ মই 4000 নহয় তাতকৈ কম সেইসকলক কি কৰিব এতিয়া ইমান দিনৰ পিছত এইটো এটা পৰ্ব আছিল যিটো পৰ্বত শিৱসাগৰ ধেমাজি গোটেই অসমতে শিক্ষকবিলাক জিলা বিষয়াৰ দ্বাৰা নিযুক্ত হৈছিল আৰু সেইটো এটা হাইকোৰ্টো তেওঁলোকক ক'লে যে তেওঁলোকক এই গোটেই প্ৰক্ৰিয়াটো ইলিগেল আছিল ইৰেগুলাৰ আছিল পিছত গৈ তেওঁলোকেও মানি ল'লে এই শিক্ষক চামটোৰ পৰিচয়ে হৈ গ'ল ইলিগেল এণ্ড ইৰেগুলাৰ তেনেকুৱা এবিধ শিক্ষকো আছে হয় ইলিগেল এণ্ড ইৰেগুলাৰ আছে আৰু যিখিনি তেওঁলোকে কেইবাবাৰো হাইকোৰ্ট কৰিছে আৰু তেওঁলোকৰ ক্লেইমটো যে এই শিক্ষকসকল তেওঁলোক শিক্ষক হয় নে নহয় বা তেওঁলোকক পদখিনি থাকিব নে নাথাকে এইটো লৈ পেলাই কেইবাখনো কমিটিও হৈছে আৰু কমিটিবিলাকেও তেওঁলোকৰ বিভিন্ন তথ্য পৰীক্ষা কৰি চাইছে ঘটনাটো সেই সময়ত এনেকুৱা হ'ল যে নিযুক্তি পত্ৰ এখনৰ বিপৰীতে ক'ৰবাত 5জন 6জন 7জন 8জন মানুহক নিযুক্তি দিলে ইয়াৰে এতিয়া এই 7জন মানুহক ধৰি লওক নিযুক্তি দিলে তাৰে ভিতৰত এটা পদ তাৰে এখন নিযুক্তি এটা নিযুক্তি বৈধ বাকি 6টা অবৈধ বাকি 6টা অবৈধ কিন্তু কেনেকৈ বাছি উলিয়াব কোনটো বৈধ আৰু কোনটো অবৈধ গতিকে গোটেইখিনিয়ে এটা কেটেগৰাইজ হৈ গ'ল যে তেওঁলোক মানে অবৈধ হাইকোৰ্টত তেওঁলোকে এটা ৰায় দিলে যে বৈধই হওক অবৈধই হওক চৰকাৰে যদি তেওঁলোকক কামত খটুৱাইছে তেওঁলোক যদি কৰ্মৰত হৈ কাম কৰি আছে তেনেহ'লে চৰকাৰে তেওঁলোকক কিবা এটা তেওঁলোকক দিবলৈ দৰমহা দিবলৈ বাধ্য এতিয়া কোনখিনি কৰ্মৰত নহয় সেইটো বহুতবাৰ কমিটিয়ে স্ক্ৰুটনি কৰি চালে আৰু চোৱাৰ পাছত যিখিনি কৰ্মৰত বুলি যিখিনি পোৱা গ'ল যিখিনি কৰ্মৰত আছিল সেই কৰ্মৰতখিনিক তেওঁলোকক এই যোৱা 2021 চনত আমাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ সময়তে সেই সমস্যাটোৰ এটা মুখনি মাৰি কাৰণ বহু হাজাৰ শিক্ষক আছিলে ইয়াৰ এটা মুখনি মাৰি যিসকলৰ মানে গ্ৰুপ এত যিসকল কৰ্মৰত বুলি আছিল তেওঁলোকক চৰকাৰে মানে চাকৰিটো দিলে আচ্ছা এতিয়া তাৰমানে আপুনি সেই সমস্যাটোৰ শেষ হ'ল বুলি আপুনি ভাবিছে এইটো শেষ কিন্তু যেতিয়া আপোনাৰ ওলাইছে যে কেলেংকাৰী যে মাক আৰু পুতেক বয়সৰ মাত্ৰ 4 বছৰৰ পাৰ্থক্য নাই এইটো যেহেতু স্ক্ৰুটিনি যিখিনি হৈছিল সেই স্ক্ৰুটিনিতে এইবিলাক তথ্য ধৰা পৰিছে আচ্ছা যে 15 বছৰ যদি যিটো ডেট অফ মানে জইনিং দেখুৱাইছে যিটো সময়ত চাকৰিটো দিয়া দেখুৱাইছে সেইটো সময়ত তেখেতৰ বয়স 15 বছৰ বা 16 বছৰ আনকি প্ৰভিন্সিয়েলাইজেশ্যনটো তেনেকুৱা তথ্য আহিছে আৰু সেইবিলাক নাকচ হৈছে সেইবিলাক নাকচ মই এই প্ৰসংগৰ পৰা এতিয়া
বাহিৰলৈ আহি এতিয়া মই শিক্ষক নিযুক্তিৰ বিষয়ে পাতিম প্ৰথম BTADৰ 5খন জিলাত এটা গোচৰ চলি আছে সিটেট প্ৰাৰ্থীসকলে এটা গোচৰ তৰিছে যাৰ কাৰণে কেইবাটাও 247টা নে কেইটা গোচৰ ইতিমধ্যে পদ ইতিমধ্যে বন্ধ হৈ আছে সেইটো গোচৰ এইটো সাবজুডিচ হৈ আছে কিন্তু অভিযোগ মতে 3500 পদ খালী হৈ আছে LP UPত এইবাৰ যি 14 মেত ৰিক্ৰুটমেণ্ট হ'ল নিযুক্তি হ'ল তাত কিন্তু আপুনি এই 3500ৰ কোনো বিজ্ঞাপন নিদিলে বা তাত কোনো ৰিক্ৰুটমেণ্ট নহ'ল বুলি অভিযোগ উঠিছে এইটো কেনেকুৱা হ'ল নাই BTCৰ ক্ষেত্ৰত মানে প্ৰাথমিক যেটো এটি শিক্ষাটো তেওঁলোকৰ এটা ট্ৰান্সফাৰ্ড সাবজেক্ট গতিকে ট্ৰান্সফাৰ্ড সাবজেক্টৰ কাৰণে তেওঁলোকে তাৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াটো কৰিব আমি নকৰো আৰু যেহেতু হাইকোৰ্টৰ এটা কেছ আছিল হেতু এটা প্ৰতিবন্ধকতা আছিল এতিয়া মাজত হাইকোৰ্টৰ যেটো কেছ হৈছিল এটা বিজ্ঞাপনক লৈ পেলে আৰু এতিয়া আমাৰ এডভোকেট জেনেৰেলো লিগেল অপিনিয়ন দিছে হাইকোৰ্টৰ পৰাও এটা এক ধৰণৰ মানে এটা গাইডলাইন আহিছে যেটোৰ ভিত্তিত গোটেই তাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো নতুনকৈ কৰিব লাগিব কিন্তু নতুনকৈ কৰিবলৈ যাওঁতে কেৱল BTC কেন্দ্ৰিক এটা টেট পৰীক্ষা যে BTC কেন্দ্ৰিক টেট পৰীক্ষা এটা আমি পুনৰ পাঠিব লাগিব এটা এক ধৰণৰ এটা স্পেশাল টেট অনুষ্ঠিত কৰিব লাগিব এই BTCৰ জিলাকিখনৰ BTCৰ ভিতৰত গতিকে BTCৰ ভিতৰত আমি টেট পৰীক্ষা এটা খুব সোনকালে হয়তো অনুষ্ঠিত কৰিব টেট কমিটিয়ে আৰু হেতু হৈ যোৱাৰ লগে লগে তেওঁলোকে হয়তো বিজ্ঞাপন দিব কিন্তু মই এই ক্ষেত্ৰত চূড়ান্ত কথা মই ক'ব নোৱাৰো কাৰণ অথৰিটিটো BTC কৰ্তৃপক্ষ নিজে কৰিব লাগিব হেতু অসমৰ শিক্ষা বিভাগে সেই কামটো কৰিব নোৱাৰে কাৰণ এটো ট্ৰান্সফাৰ্ড সাবজেক্ট তেওঁলোকৰ হস্তান্তৰ কৰা হৈছে ধন্যবাদ এতিয়া আহিছো মই নিয়োগ বঞ্চিত শিক্ষা মিত্ৰ 2014 চনত শিক্ষা মিত্ৰৰ শেষ পৰীক্ষাটো হৈছিল আচ্ছা 2012 চনত যিখন সভা হৈছিল তদানীন্তন শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত সেই মাইনুটছত এই কথাটো উল্লেখ আছিল যে 2014 চনলৈকে বয়সৰ ঊৰ্ধ্বসীমাৰ ক্ষেত্ৰত এটা ৰেহাই দিয়া হ'ব 12 আৰু 13 চনত শিক্ষা মিত্ৰ ৰিক্ৰুট কৰা হ'ল নিযুক্তি দিয়া হ'ল আৰু তেওঁলোকৰ কোনো বয়সৰ ঊৰ্ধ্বসীমা নাছিল কিন্তু 14 চনত যেতিয়া তেওঁলোকে পৰীক্ষা পাতিলে এই পৰীক্ষাটোৰ ফলাফল 17 চনত দিলে 3 বছৰ পিছত দিলে যাৰ ফলত 14 চনৰ পৰীক্ষাৰ্থীসকলৰ বয়স 3 বছৰ বাঢ়ি গ'ল আৰু 17 চনৰ নিযুক্তিৰ আগে চৰকাৰে ঘোষণা কৰিলে যে বয়সৰ সৰ্বোচ্চ সীমা 43 বছৰৰ ভিতৰত থাকিব লাগিব ইয়াৰ পূৰ্বে 12 আৰু 13 চনত যি টেট হৈছিল শিক্ষা মিত্ৰ তাত কিন্তু 50 বছৰ 51 বছৰৰ প্ৰাৰ্থীও পাইছিল এতিয়া 14 চনৰ যিসকলে 17 চনত ফলাফল ঘোষণা কৰিলে তেওঁলোকৰ আজিলৈকে কোনো নিযুক্তি হোৱা নাই এই প্ৰসংগত আপোনাৰ উত্তৰটো কি হ'ব এই পৰীক্ষক নতুন আৰু পুৰণি বুলি এটা টনা জোৰা আছে আপুনি যিমানে এই বয়সটো ৰেহাই দিবলৈ মানে গৈ থাকিব সিমানে আমি নতুন প্ৰজন্মক আকৌ তেওঁলোকৰ সুযোগৰ পৰা বঞ্চিত কৰাৰ অভিযোগ এটাও আহে আৰু এই বিষয়টো হাইকোৰ্টৰ মজিয়াটো এটো উত্থাপন হৈছে এতিয়া আমি 43 বছৰ ঊৰ্ধ্বসীমা যেতিয়া নিৰ্ধাৰণ কৰি দিয়া হৈছে সকলো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত হেতুৰ আৰু শিথিলতা নাহে কাৰণ হেতু শিথিলতা হলে এই কথাটো মনত ৰাখিব লাগিব যে 60 বছৰটো ৰিটায়াৰমেন্ট এজ গতিকে তেওঁ কিমান বছৰ চাকৰি কৰিবলৈ পাব আমি যিমানে ম্যাক্সিমাম এজন মানুহৰ পৰা ম্যাক্সিমাম মানে সময় আমি সাৰ্ভিস পাব পাৰো সিমানে চৰকাৰখনৰ কাৰণে ভাল এতিয়া 43ৰ ঊৰ্ধ্বসীমা যদি মই হেতু বঢ়াবলৈ যাওঁ লগে লগে নতুন প্ৰজন্মৰ মানুহ হাইকোৰ্টত গুচি যাব ধন্যবাদ মই আহিছো তৃতীয় প্ৰশ্নলৈ ইয়াত আমালৈ পঠাইছে এটো একেবাৰে সহজ আপুনি ইয়াতে সিদ্ধান্ত দিব পাৰিব বৰ্তমান যি সকল স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিম্ন আৰু উচ্চ প্ৰাথমিকত কৰ্মৰত হৈ আছে তেওঁলোকৰ বেছিভাগৰে DL.Ed আছে কিন্তু B.Ed নাই বৰ্তমানৰ শিক্ষা ব্যৱস্থাত শিক্ষকৰ বাবে B.Ed অতি জৰুৰী হৈ পৰিছে এই সকল শিক্ষকে নিজৰ ইচ্ছা সত্ত্বেও নিয়মিত স্কুলত পাঠদান কৰিব লাগে বাবে B.Ed নাম ভৰ্তি কৰিব নোৱাৰে গতিকে মহোদয়ে এই সকল শিক্ষকৰ বাবে দূৰৱৰ্তী শিক্ষা কৃষ্ণকান্ত সন্দিকৈ ইত্যাদি ইগ্নো ইত্যাদি মাধ্যমেৰে হলেও B.Ed নাম ভৰ্তিৰ সুবিধা কৰি দিব বুলি আশা কৰিলো মই ইতিমধ্যে মাননীয় কেন্দ্ৰীয় মন্ত্ৰীৰ লগতো কথা ধৰ্মেন্দ্ৰ প্ৰধানৰ লিখতো এই কথাটো পাতিছো আৰু মই খুব সোনকালে নিজে NCT লে গৈ তেওঁলোকৰ লগত কথা পাতিম যাতে আমাৰ কৃষ্ণকান্ত সন্দিকৈ ওপেন ইউনিভাৰ্চিটি অনুমোদন দিয়া হয় যাতে ODL মোডত B.Ed কন্ডাক্ট কৰিবৰ কাৰণে গতিকে মোৰ এটা বিশ্বাস আছে যে আমি খুব সোনকালে কৃষ্ণকান্ত সন্দিগৈত এই কোৰ্সটো আমি আৰম্ভ কৰাব পাৰিম বা ইগনোটো কৰিব পাৰিব ইচ্ছা কৰিলে ইগনোটো কৰিব পাৰে কিন্তু আমাৰ কৃষ্ণকান্ত সন্দিগৈখন যেহেতু আমাৰ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় তাত আমি বিচাৰিছো ইয়াতে এটো অগ্ৰাধিকাৰ ভিত্তিত আচ্ছা এতিয়া এই একেটা সিদ্ধান্তই কৰ্মৰত অৱস্থাত থকা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী থকা
প্ৰাথমিকত কাম কৰি থকা সকলেও পাব নেকি? প্ৰাথমিকত যিসকল এই কথাটো এটা আমি বিচাৰ বিবেচনা কৰি আছোঁ যে প্ৰাথমিকত আমাৰ কৰ্মৰত বহু শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী আছে। এতিয়া তেওঁলোককো আমি এটা মেপিং কৰিছোঁ। ইতিমধ্যে হাইস্কুলত গ্ৰেজুৱেট টিচাৰ হিচাপে যিসকল কৰ্মৰত হৈ আছে, কিন্তু যিহেতু আমি হাইস্কুলক আপগ্ৰেড কৰিছোঁ হায়াৰ ছেকেণ্ডেৰীলৈকে, আৰু এই গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী যিসকল আছে তেওঁলোককো মেপিং কৰি আমি একাদশ দ্বাদশ শ্ৰেণীত তেওঁলোকক পাঠদান কৰিবৰ কাৰণে য'ত য'ত আপগ্ৰেড কৰিছোঁ আমি তেওঁলোকক কাৰ্যক্ষেত্ৰত আমি নিয়োগ কৰিছোঁ। এতিয়া নিয়োগ কৰাৰ লগে লগে আমি এইটো সিদ্ধান্তও ল'ব লাগিব যে তেওঁলোকক আমি PGT লৈ উন্নীত কৰিম নেকি, সেইটো এটা দীঘলীয়া প্ৰক্ৰিয়া, বা তেওঁলোকক আমি অন্য ধৰণে এটা ইনচেণ্টিভ দিম নেকি, বা তেওঁলোকক গ্ৰেড পে এটা দিম নেকি। গোটেই বিষয়টো টেবুলত আছে, আলোচনা হৈ আছে। খুব সোনকালে আমি সিদ্ধান্ত ল'ম, কিন্তু মানৱ সম্পদৰ সঠিক ব্যৱহাৰ আমি কৰিব বিচাৰোঁ। গতিকে LP ME যদি কোনোবা পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে, সেই মানৱ সম্পদৰো যি মেকানিজমৰ দ্বাৰা নহওক কিয় সঠিক ব্যৱহাৰ কৰিবৰ কাৰণে আমি আগ্ৰহী। কিন্তু এওঁলোকে BEd কৰাৰ সুযোগ পাবনে? ODL মোডত কিয় নাপাব? ODL মোডত anyone can do. এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। প্ৰিয় দৰ্শক, আমাৰ এই অনুষ্ঠান ফেচবুক যোগে প্ৰত্যক্ষভাৱে সম্প্ৰচাৰিত হৈ আছে। শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেনেহ'লে ফেচবুকৰ জৰিয়তে এই প্ৰশ্ন আপুনি উপস্থাপন কৰিব পাৰিব। শিক্ষামন্ত্ৰী ডাঙৰীয়া, মই আহিছোঁ আন এটা প্ৰশ্নলৈ। যদি হাইস্কুল টেটত পাছ কৰা প্ৰাৰ্থী কম আছিল, তেতিয়া পাছ কৰা প্ৰাৰ্থীখিনিক চাকৰি দি গ্ৰেছ দিয়াৰ পৰিৱৰ্তে পুনৰ পিছৰ বছৰ টেট পাতিব পাৰিলে হয়, কিয়নো প্ৰতি বছৰে হাজাৰ হাজাৰ প্ৰাৰ্থী BEd উত্তীৰ্ণ হয়। কিন্তু পৰিতাপৰ কথা, আজি 3 বছৰে হাইস্কুল টেট হোৱা নাই। শিক্ষামন্ত্ৰী মহোদয়ে নিশ্চিতি প্ৰদান কৰিব লাগে যে হাইস্কুল টেট 2022ত অনুষ্ঠিত হ'ব। প্ৰতি বছৰে নিয়মিতভাৱে আমি টেট পাতাৰ কাৰণে আমি প্ৰচেষ্টাটো চলাইছোঁ, আৰু মই আগতেও কৈছোঁ যে টেটটো প্ৰতি বছৰে হ'ব লাগে। কাৰণ টেট নহ'লে যিসকল নতুন প্ৰাৰ্থী থাকে, যিসকল নতুনকৈ BEd পাছ কৰিছে, তেওঁলোক বঞ্চিত হ'ব। গতিকে আমি সেইকাৰণে 2021ত এই নিযুক্তি প্ৰক্ৰিয়াৰ আগে আগে আমি টেট পাতিলোঁ। এতিয়া 2022তো আমি টেট পাতিম। 2022ত হাইস্কুল টেট পতাটো নিশ্চিত কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আকৌ অন্য প্ৰশ্ন, আমি 2021ৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী। চৰকাৰে শিক্ষা বিভাগত দিয়া নিকা আৰু স্বচ্ছ নিযুক্তিৰ বাবে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতে কৃতজ্ঞতা জ্ঞাপন কৰিছে। কিন্তু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত অভাৰলেপিং হোৱাৰ বাবে একোজন মানুহে একোজন প্ৰাৰ্থীয়ে 4-5খনকৈ এপইণ্টমেণ্ট লেটাৰ পালে, কাৰণ তেওঁ কেইবাটাও বিভাগত দিছিল। অভাৰলেপিঙৰ বাবে আমাৰ বহুতো প্ৰাৰ্থী বঞ্চিত হৈছে। জানিব পৰা গৈছে শিক্ষা বিভাগত 1,70,099টা খালী পদ আছে। গতিকে এই পদসমূহৰ কিছু পদ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বাবে মুকলি কৰি দি আমাক উপকৃত কৰে। যে নাই, সেইটো কোনে কি চ'ৰ্চৰ পৰা সেইবিলাক কথা কৈছে আমি নাজানো। মই শিক্ষামন্ত্ৰী, এতিয়া বিভাগত আমাৰ যিমানখিনি খালী পদ আছে গোটেই খালী পদখিনিয়ে আমি এডভাৰটাইজ কৰিছোঁ। ক'ৰবাত যদি এডভাৰটাইজ নকৰাকৈ ৰাখিছোঁ তাৰো নিৰ্দিষ্ট কাৰণ আছে, আমি কিয় নাই কৰা। গতিকে ইমান 1 লাখ খালী পদ আমাৰ নাই। আমাৰ যিমান খালী পদ আছে সেইখিনি এডভাৰটাইজমেণ্ট হৈ গ'ল, আৰু সেইখিনিৰ এতিয়া নিযুক্তি প্ৰক্ৰিয়া হ'ল। অভাৰলেপিঙৰ যিটো কথা কৈছে, আজি এজন প্ৰাৰ্থী তেওঁ UPSCত পৰীক্ষা দিছে, একেটা সময়তে তেওঁ APSC দিব নোৱাৰিব নেকি? বা APSCও পালে UPSCও পালে, এতিয়া আপুনি ক'ব নেকি ইয়াত যে অভাৰলেপিং হৈ গ'ল, এজন মানুহ APSCও পালে UPSCও পালে, বা বেলেগ তেওঁ অন্য কোনোবা কম্বাইন পৰীক্ষাটোও পালে? গতিকে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আমাৰ একেলগে হৈছে। কোনোবাই UPটো পাইছে, LPটো পাইছে, তেওঁ হাইস্কুলতো পাইছে। ইয়াত আমি আৰু নিৰূপায়। তেতিয়া আপুনি সেইখিনিৰ কাৰণে কি কৰিব? তেওঁলোকক আমি LP UPৰ ক্ষেত্ৰত আমি তেওঁলোকক অপশ্যন দিছোঁ যে আপোনালোকে কোনটোৰ পৰা উইথড্ৰ কৰক। গতিকে এতিয়া যিহেতু প্ৰভিজনেল যেতিয়া লিষ্ট ওলাইছে, প্ৰভিজনেল লিষ্ট মতে তেওঁলোকে গম পাইছে, উইথড্ৰ কৰিবলৈ কৈছোঁ। কিন্তু তেওঁলোকৰ ঘটনাটো হ'ল যে পষ্টিংটো ক'ত পাব। এতিয়া এনেকুৱা বহু উদাহৰণ আছে যে এজন শিক্ষকে, এজন কেণ্ডিডেটে তেওঁ আপাৰ প্ৰাইমেৰীত পাইছে, লোৱাৰ প্ৰাইমেৰীটো পাইছে, তেওঁ আপাৰ প্ৰাইমেৰীত চাকৰি কৰিবলৈ ভাল পাব, কিন্তু আপাৰ প্ৰাইমেৰী পষ্টিংটো তেওঁ
মানে আপাৰ প্ৰাইমেৰীটো পাইছে তেওঁৰ বৰপেটা ডিষ্ট্ৰিক্ট তেখেতৰ ঘৰ ডিব্ৰুগড়ত গতিকে কৈছে মই ডিব্ৰুগড়তে থাকিম লোৱাৰ প্ৰাইমেৰী থাকিম গতিকে তেওঁৰ অগ্ৰাধিকাৰটো বেলেগ হৈছে একেধৰণৰ প্ৰশ্ন কিন্তু অকণমান কণ্ট্ৰাডিক্টৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক কাইণ্ডলি অনুগ্ৰহ কৰি সুধিব 2022ত টেট পতাৰ আগতে আপোনাৰ 2022ত টেট বিচাৰিলে এইবাৰ 2022ত টেট পতাটো বিচৰা নাই 2022ত টেট পতাৰ আগতে 2021ত টেট পাছ কৰা নিযুক্তি বঞ্চিতখিনিক LPUPৰ দ্বিতীয় পৰ্যায়ৰ বিজ্ঞাপন দিবনে নাই না এইটো মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ কাৰণ এইটো এটা পক্ষপাতিত্বমূলক এছামৰ কথা যিসকলে ইতিমধ্যে টেট ক্লিয়াৰ কৰিলে আৰু যিসকলে BEd পাছ কৰিছে বা কৰিব তেওঁলোকে টেট ক্লিয়াৰ নাই তেওঁলোকৰ দাবীটো হ'ব যে নহয় এতিয়া কোনো নিযুক্তি হ'ব নালাগে প্ৰথম টেট পাতিব তাৰ পাছত নিযুক্তি হ'ব তো আপুনি কাৰোবাৰ পক্ষ ল'ব নেকি এতিয়া মইতো শিক্ষামন্ত্ৰী হিচাপে মই কাৰো পক্ষ ল'ব নোৱাৰোঁ আৰু দুইফালে যুক্তি আছে যে আমি এতিয়া BEd পাছ কৰিছোঁ আমাক সুযোগ দিয়াৰ কাৰণে টেট পাতক এওঁলোকে ক'ব যে আমি টেট পাছ কৰি থৈছোঁ গতিকে আগতে নিযুক্তি কৰক তাৰ পাছত পুনৰ টেট পৰীক্ষা পাতিব সময়ত আমি ইয়াৰ এটা জুডিচিয়াছ সিদ্ধান্ত ল'ম কিন্তু মই এনেধৰণে ইয়াত এই মঞ্চত মই কমিট কৰিব নোৱাৰে কিন্তু তেওঁৰ এটা যুক্তি আছে তেওঁ কৈছে যে যিহেতু বহু পদ অভাৰলেপিং হ'ল আৰু প্ৰায় 50,000 টেট পাছ প্ৰাৰ্থী আছে 2019 LPUP টেটত 3বাৰ বিজ্ঞাপন দিছিল এইটো এটা বৰ কনফিউজিং কথা কিবা DEE বিজ্ঞাপন আৰু SSA বিজ্ঞাপন এই দুইটা বহুতে বিচাৰিছে যে দুইটা বিজ্ঞাপন হ'ব লাগে এটা কৈছে যে 2019ত LPUP 3বাৰ টেট বিজ্ঞাপন হৈছিল কিন্তু 2021ত LPUPত মাত্ৰ এবাৰ বিজ্ঞাপন দিলে টেট বিজ্ঞাপন বুলি কোনো বিজ্ঞাপন নাথাকে বা টেট শিক্ষক বুলিও আমি কোনো শিক্ষকৰ আমাৰ কোনো কেটেগৰী নাই গতিকে সমগ্ৰ শিক্ষা আগত সৰ্বশিক্ষা এতিয়া সমগ্ৰ শিক্ষাৰো খালী পদ ওলায় গতিকে সেইটো সমগ্ৰ শিক্ষা এটাৰ বিজ্ঞাপন উলিয়ায় আৰু এলিমেণ্টাৰী এডুকেশ্যনৰ যিখিনি খালী পদ উলিয়ায় সেইটো DE বা ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন তেওঁলোকে সেইখিনিৰ বিজ্ঞাপন উলিয়ায় এইবাৰ আমাৰ SSAৰ বা সমগ্ৰ শিক্ষাৰ বিজ্ঞাপনটো ওলোৱা নাই তো এইটো যেতিয়া খালী পদখিনি আমাৰ এছেছমেণ্ট কৰি সকলো ঠিক ঠাক হ'ব তো SSAৰ বিজ্ঞাপনো ওলাব আকৌ প্ৰশ্ন একেই টেটৰ গ্ৰেছ মাৰ্ক 2020 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখে অনুষ্ঠিত হাইস্কুল টেট পৰীক্ষাত 7,500 প্ৰাৰ্থী বিজ্ঞাপনত উল্লেখ থকা নিয়মমতে উত্তীৰ্ণ কৰাৰ পিছতো 4,000তকৈও বেছি টেট ফেইল কৰা প্ৰাৰ্থীক গ্ৰেছ উপহাৰ নম্বৰ 5 দি পাছ কৰা হৈছিল যদি পোষ্ট কম আছিল কি কাৰণত ইমান সংখ্যক প্ৰাৰ্থীক গ্ৰেছ নম্বৰ দি পাছ কৰালে চৰকাৰৰ এই কাৰ্যই বহুতো ভালদৰে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক বঞ্চিত কৰিলে মই এইটো কালিয়ে কৈছোঁ 2019ত ৰিজাল্ট দি পেলাই পিছত আকৌ গ্ৰেছ মাৰ্ক দি ৰিজাল্টটো বঢ়াই দিয়া হোৱা নাই ৰিজাল্ট এবাৰেই দিছে আৰু ৰিজাল্ট দিয়াৰ আগত তেওঁলোকক গ্ৰেছ মাৰ্ক দিয়াৰ সিদ্ধান্ত সেই সময়ত কমিটিয়ে গ্ৰহণ কৰিছে আৰু সেইটো তেওঁলোকে বৈধভাৱে কৰিছে আৰু সঠিকে আছে আমাতকৈ কম নম্বৰ প্ৰাপ্ত গ্ৰেছ প্ৰাৰ্থী বহুতে অতিৰিক্ত 5, 4, 3, 2, 1 নম্বৰ লাভ কৰি মেধা তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু য'ত আমি 0.01ৰ বাবে মেধা তালিকাত স্থান নাপালোঁ তাত গ্ৰেছসকলক 2.5% অতিৰিক্ত নম্বৰ দি আমাৰ লগত চৰকাৰে চূড়ান্ত একমাত্ৰ টেটৰ নম্বৰৰ ভিত্তিতটো বাছনি নহয় তেওঁলোকৰ একাডেমিক্স কি আছিলে টেটত হয়তো ভাল কৰিছে কিন্তু একাডেমিক্সত বেয়া আছিলে মেট্ৰিকত তেওঁলোকৰ নম্বৰ কম আছে হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকৰ নম্বৰ কম আছে বা গ্ৰেজুৱেশ্যনত তেওঁলোকৰ নম্বৰ কম আছে গতিকে সামগ্ৰিক যি সামগ্ৰিক মূল্যায়নত তেওঁলোক এক পিছ পৰি গৈছে একাডেমিক আৰু টেটৰ নম্বৰ যোগ কৰাৰ পিছত যিটো সামগ্ৰিক মূল্যায়ন হৈছে তাত তেওঁলোক পিছ পৰি গৈছে OBC মই এগৰাকী 2020 চনৰ হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থী কিন্তু এইবাৰ নিযুক্তি প্ৰক্ৰিয়াটোত আমি বঞ্চিত হ'ব লগা হ'ল যিহেতু মই OBC প্ৰাৰ্থী আছিলোঁ আৰু আমাৰ প্ৰাৰ্থীতকৈ পদৰ সংখ্যা আছিল কম প্ৰাৰ্থী বহুত হৈ গ'ল পদ কম যাৰ কাৰণে কাট অফটো বহুত ওপৰলৈ গুচি আহিল আৰু বহু সংখ্যক ৰৈ গ'ল গতিকে এই বঞ্চিত প্ৰাৰ্থীসকলৰ বাবে চৰকাৰে কিবা সিদ্ধান্ত ল'ব নেকি যিহেতু এতিয়াও বহু সংখ্যক খালী পদ আছে নাই যিখিনি খালী পদ আছে যদি খালী পদ থাকে কাৰণ আমি এইটো ঠিক যে আমি 100% আমি বাছনি কৰিব নোৱাৰিলোঁ আমি 100% এচিভ কৰিব পৰা নাই আমি উপযুক্ত কেণ্ডিডেট আমি পোৱা নাই কিন্তু ৰিজাৰ্ভেশ্যনৰ কথাখিনি এনেকুৱা যে যিটো ৰিজাৰ্ভ কোটা থাকে সেই কোটাটো আমি সলনি কৰিব নোৱাৰোঁ আমি আসনবিলাক ডি ৰিজাৰ্ভ কৰিব নোৱাৰোঁ গতিকে যিখিনি আসন আছিলে সেইখিনি আসনেই আমি
হেৰি কৰিবৰ কাৰণে আমি এডভাৰটাইজ কৰিছোঁ OBCত যেনেকৈ আসনৰ সংখ্যা কম আছিলে ঠিক তেনেকৈ তাৰ বিপৰীতে শিডিউল ট্ৰাইব হিলছৰ ক্ষেত্ৰত বহুখিনি আসন আছে য'ত আমি কেণ্ডিডেট নাই পোৱা সেইখিনি আসন ফুলফিল হোৱাই নাই ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ মেজমেলত পুনৰ উপস্থিত ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী মই প্ৰশ্নলৈ আহিছোঁ এই কথাটো অলপ নেশ্যনেল এডুকেশ্যন পলিচি ৰিলেটেড মই নাজানো মানুহজনে যিজনে সুধিছে তেওঁ এইটো NEPৰ লগত সংলগ্ন কৰিছে সেইটো হৈছে যে হাইস্কুল টেটত ৰৈ যোৱাখিনিক আকৌ এডভাৰটাইজমেণ্ট দি এপইণ্টমেণ্ট দিব লাগে কিয়নো পোষ্ট আছিল কাৰণে গ্ৰেছ দি পাছ কৰাই দিলে কিন্তু এতিয়া গ্ৰেছ নোপোৱাখিনিও পুৰণি প্ৰাৰ্থী হোৱাৰ হেতুকে চাকৰি নাপালে আৰু যদি টেট পাতি দিয়ে তেতিয়া এই ৰৈ যোৱা খিনিয়ে কেতিয়াও চাকৰি নাপাব যিহেতু সেয়েহে লিগেলি পাছ কৰাখিনিৰ লগত ইনজাষ্টিছ হ'ব আৰু অহা বছৰ নিউ এডুকেশ্যন পলিচি অহাৰ লগে লগে হাইস্কুল টেট পাছ কৰা চাৰ্টিফিকেটখন ইনভেলিড হ'ব টেট পাছ কৰা চাৰ্টিফিকেটখনক ইতিমধ্যে সেইখনক লাইফ টাইম ভেলিডিটি দিছে NCTয়ে গতিকে সেইখন অহা বছৰ ইনভেলিড হ'ব কেতিয়া ইনভেলিড হ'ব এইবিলাক কথা অপ্ৰাসংগিক কথা কিন্তু ঘটনাটো হ'ল যে টেট পাছ কৰিলেই চাকৰি পাব লাগিব বা চাকৰি তেওঁলোকক আমি দিব লাগিব তেনেকুৱা কোনো বাধ্যবাধকতা নাই এইটো এটা ইলিজিবিলিটি টেষ্ট গতিকে বঞ্চিতৰ কথাটো নাহে তেওঁলোক ইলিজিবল হৈছে এতিয়া নতুন যিসকলে পাছ কৰিব তেওঁলোকো ইলিজিবল হ'ব তেওঁলোকক পৰীক্ষাৰ সুযোগটোৰ পৰা আমি কেনেকৈ বঞ্চিত কৰিম আজি ইমানবিলাক মানে হাইকোৰ্টৰ কেছ হৈ আমাৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াবিলাক দেৰি হৈ যায় যোৱাবাৰ আমাৰ সিদ্ধান্তটো খুব ক্ৰিটিকেল সিদ্ধান্ত আছিল যে আমি যদি ৰিক্ৰুটমেণ্ট প্ৰচেছটো দেৰি হ'ল কাৰণ চৰকাৰখন যিহেতু আৰম্ভণিতে ঘোষণা কৰিছে 1 লাখ চাকৰি দিম গতিকে আমি লগে লগে ৰিক্ৰুটমেণ্টত যাব বিচাৰিছিলোঁ কিন্তু লগে লগে ৰিক্ৰুটমেণ্টত গ'লে কোনোবা নহয় কোনোবাই আকৌ হাইকোৰ্টৰ আদালতৰ দুৱাৰলৈ যাব যে টেট পতা নাই গতিকে এইটো পৰীক্ষা ৰিক্ৰুটমেণ্টটো বন্ধ কৰিব লাগে প্ৰথম টেট পৰীক্ষা পাতিব লাগে তাৰ পাছত ৰিক্ৰুটমেণ্ট হ'ব লাগে সেইকাৰণে আমি টেট পাতিলোঁ গতিকে টেট নপতাকৈ আমি এনেকুৱা আগতে এবাৰ পাতিলোঁ সেইসকলক আমি এপইণ্টমেণ্ট দি লওঁ তাৰ পাছত আমি টেট পাতিম এইটো তেনেকুৱা হ'ব নোৱাৰে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ এই কণ্টিনিউৱাছ প্ৰচেছ আৰু এইটো এটা প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ মাধ্যমেৰে তেওঁলোকে হ'ব লাগিব আৰু কোনোবাই যদি ভাবিছে মোৰ টেট 2019ত মই পাছ কৰি থৈছোঁ মোৰ নম্বৰটো ইমান ভাল নহয় 2021ত মোৰ নম্বৰটো ভাল নহয় 2022ত টেট হ'লে তেওঁৰ কাৰণে আৰু এটা সুযোগ হ'ব আকৌ এবাৰ পৰীক্ষা দিব নাম্বাৰটো ইম্প্ৰুভ কৰিব আৰু এটা প্ৰশ্ন সমান একাডেমিক নম্বৰ প্ৰাপ্ত প্ৰাৰ্থী এজনে চৰকাৰৰ গ্ৰেছ নম্বৰ পায় নন গ্ৰেছজনক মেধা তালিকাৰ পৰা বঞ্চিত কৰাটো কিমান ন্যায়সংগত মন কৰিব সমান একাডেমিক নম্বৰ সমান কিন্তু TETত তেওঁ এটা গ্ৰেছ পালত এজনে ইজনৰ ওপৰত গুচি গ'ল কেনেকৈ যাব এতিয়া কৈছোঁ তেওঁ সুধিছে যে সমান একাডেমিক নম্বৰ প্ৰাপ্ত প্ৰাৰ্থী এজনে চৰকাৰৰ গ্ৰেছ নম্বৰ পায় নন গ্ৰেছজনক মেধা তালিকাৰ পৰা বঞ্চিত কৰিলে নন গ্ৰেছজনতকৈ কেনেকৈ যাব আগবাঢ়ি নন গ্ৰেছজনটো তেওঁতো অলৰেডি তেওঁ 60 পালেই পাছ কৰিলেই এতিয়া তেওঁ যদি কৈছে একাডেমিক্সত সমান আৰু ইয়াত সমান নহয় ইয়াত কেনেকৈ সমান নহয় তেওঁতো মিনিমাম নম্বৰটোহে পাইছে গ্ৰেছ পোৱাজনে তেওঁ পোৱা মিনিমাম নম্বৰটো পোৱাৰ পাছত তেওঁ কেনেকৈ আগবাঢ়ি গ'ল মানে তেওঁৰ ইখন পেপাৰত বেটাৰ নম্বৰ আছিলে ৰাইট ইখন পেপাৰত বেটাৰ নম্বৰ কোনখন একাডেমিক ধৰি লওক যিখন এ পেপাৰখনত তেওঁৰ 75% পাইছে বি পেপাৰখনত তেওঁৰ 56 আছিলে তাতে 4 নম্বৰ লৈ তেওঁ 60 হ'ল কিন্তু একাডেমিক্সত সমান ইয়াত মিনিমামটোৱে পালে গ্ৰেছ মাৰ্কটো পালে কিন্তু এ পেপাৰখনত যিহেতু 75% আছিলে আৰু এই নন গ্ৰেছ যিজন বুলি কৈছে নন গ্ৰেছ তেখেতৰ এই পেপাৰখনত তেখেতৰ হয়তো 60 আছিলে বা 61 আছিলে গতিকে এখেতৰ যেহেতু 75 আছিলে এখেতে বিট কৰি গুচি গ'ল গতিকে সেইটো বুজি পালোঁ ইটো আনটো প্ৰশ্ন ছাৰ প্লিজ তেখেতক সুধিব যে LP আৰু UP পদৰ বাবে দ্বিতীয় বিজ্ঞাপন প্ৰকাশ কৰিব নেকি কাৰণ ইতিমধ্যে 9,000 জনক নিযুক্তি দিয়া হৈছে 50,000 মানে
টেট পাছ কৰি থৈছে নাই নাই পাছ কিমানে কৰি থৈছে সেইটো আমাৰ লুকআউট নহয় বা 50,000 মানুহক একমডেট কৰাৰ কাৰণে এইবিলাক নিযুক্তিও নহয় নিযুক্তিটো হ'ল যে আমাৰ শিক্ষানুষ্ঠানত খালী পদ আছে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিবলৈ আমাক যিখিনি শিক্ষকৰ আৱশ্যক হয় সেই আৱশ্যক হোৱা শিক্ষকখিনিৰ নিযুক্তিৰ কাৰণে আমি নিযুক্তি প্ৰক্ৰিয়া এটা কৰোঁ আৰু তাতে চৰ্তটো হ'ল তাত আবেদন কৰিবলৈ হ'লে টেটটো পাছ কৰা হ'ব লাগিব ইমানে কথা এইবাৰ আহিছোঁ এটা বেলেগ প্ৰসংগলৈ আপোনাৰো এই টেটৰ উত্তৰ দি ভাগৰ লাগিছে আৰু আমনি পাইছে পিছত আকৌ টেটৰ প্ৰসংগলৈ আহিম এইবাৰ আহিছোঁ মই মিউচুৱেল ট্ৰেন্সফাৰ শিক্ষকসকলৰ মাজত মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে আবেদন লোৱা হ'ল আৰু তেওঁলোকক জুলাইত পষ্টিং হ'ব বুলি মন্ত্ৰী মহোদয়ে কৈছে কিন্তু যিসকলে মিউচুৱেল পোৱা নাই কিন্তু নিজে ৰোগীয়া অথবা পৰিয়ালৰ একমাত্ৰ লোক গৃহ জিলাৰ পৰা বহুত দূৰৈত ৰোগীয়া দেহাৰে আছে সেইসকল শিক্ষকক কেতিয়া ট্ৰেন্সফাৰৰ আবেদন কৰিবলৈ সুবিধা কৰি দিব আইনখনৰ মতে কাৰণ জুলাইত আইনখনৰ মতে সকলোৰে পষ্টিং হ'ব লাগে এই হিচাপত এইসকলক আবেদন কৰিবলৈ এতিয়া দিব লাগিছিল এইটো আমি কৰিম প্ৰথম আমি যেহেতু প্ৰথমবাৰৰ কাৰণে এটা পৰ্টেলৰ জৰিয়তে ট্ৰেন্সফাৰ হ'ব প্ৰথম আমি কিক অফ কৰি ল'ব বিচাৰিছোঁ মিউচুৱেলটো আৰু তাৰ লগে লগে আমি বাকীবিলাকৰ আবেদন তাৰপিছত এককটো আহিব প্ৰথম মিউচুৱেল হ'ব প্ৰথম মিউচুৱেলটো তাৰপিছত ব্যক্তিগতভাৱে এককভাৱে যিটো কৰিব সেইটো আহিব আচ্ছা আৰু প্ৰশ্ন টিউটৰ এটা অত্যন্ত ক্ৰুচিয়েল বিষয় মই এতিয়ালৈকে যোৱা 3 দিন ধৰি চালিজাৰি চাই 3 ধৰণৰ টিউটৰ উলিয়াব পাৰিছোঁ আপোনাৰ হাতত হয়তো আৰু অধিক ধৰণৰ টিউটৰ থাকিব পাৰে এলিমেণ্টাৰী স্কুলৰ NCT কোৱালিফাইড টিউটৰসকলক কেইদিনৰ ভিতৰত নিয়মীয়া শিক্ষকলৈ কিমান দিনৰ ভিতৰত নিয়মীয়া শিক্ষকলৈ উন্নীত কৰিব HSত 50% DLED টেট থকা এই টিউটৰসকল শিক্ষকৰ ভেৰিফিকেশ্যন হৈ আছে বুলি আজি বহুদিন কৈ থকা হৈছে কিন্তু এওঁলোকৰ ৰিক্ৰুটমেণ্টৰ কোনো ব্যৱস্থা চৰকাৰে কৰা নাই নহয় যিসকলক আমি টিউটৰ হিচাপে নিযুক্তি দিলোঁ এতিয়া তেওঁলোকে যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে তেওঁলোকে তেতিয়াহ'লে আমি টিচাৰ হিচাপে মান্যতা দিম টিচাৰ হিচাপে তেওঁলোকক আপগ্ৰেড কৰিম কিন্তু সমস্যাটো হ'ল বহুত ভুৱা চাৰ্টিফিকেট ওলাইছে BEdৰ ভুৱা চাৰ্টিফিকেট ওলাইছে DLEdৰ ভুৱা চাৰ্টিফিকেট ওলাইছে আনকি এই নিযুক্তিৰ প্ৰক্ৰিয়াত আমি যেতিয়া যিসকল PWD বুলি কওঁ পাৰ্চনছ উইথ ডিজেবিলিটি বা দিব্যাংগ ব্যক্তি সেই দিব্যাংগ ব্যক্তিসকলৰ নিযুক্তিটো আমি কণ্ডিশ্যনেল কৰি দিলোঁ যে তেখেতসকলে নিযুক্তিৰ পত্ৰখন পোৱাৰ আগতে মেডিকেল কলেজত মেডিকেল বৰ্ডত উপস্থিত হ'ব মেডিকেল বৰ্ডে তেওঁলোকক পৰীক্ষা কৰিব একাংশ প্ৰাৰ্থী মেডিকেল বৰ্ডলৈ নাহিল তেওঁলোক নিৰ্বাচিত প্ৰাৰ্থী আচ্ছা তেওঁলোকে চাকৰিৰ কাৰণে তেওঁলোক নিৰ্বাচিত হৈছে কিন্তু যেতিয়াই আমি মেডিকেল বৰ্ড গঠন কৰিলোঁ তেওঁলোক মেডিকেল বৰ্ডলৈ নাহিল অৰ্থাৎ তেওঁলোকৰ চাৰ্টিফিকেটখিনি ভুৱা আছে যিসকল আহিল সেই অহাসকলৰ ভিতৰতো দেখা গৈছে বহুখিনি চাৰ্টিফিকেট ভুৱা বা সেইটো যোগ্য চাৰ্টিফিকেট নহয় অৰ্থাৎ কাৰোবাৰ 20% ডিজেবিলিটি আছে 40% বুলি কোনোবাই চাৰ্টিফিকেট এখন দি দিছে গতিকে ইয়াতো বহু সংখ্যক প্ৰাৰ্থী এতিয়া ৰিজেক্ট হ'ব কাৰণ তেওঁলোকক আমি নিযুক্তি দিব নোৱাৰিম কাৰণ মেডিকেল বৰ্ডে সেইখিনিক অনুমোদন মেডিকেল বৰ্ডে এপ্ৰুভ কৰা নাই এতেকে যিসকলে আজি ক্লেইম কৰিছে যে তেওঁলোকৰ হাতত DLEd আছে তেওঁলোকৰ হাতত BEd আছে গতিকে তেওঁলোকক শিক্ষকসকলে উন্নীত কৰি দিব লাগে আমিও কৰি দিব বিচাৰিছোঁ কিন্তু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাকৈ আমি নোৱাৰোঁ কৰিব কাৰণ ইতিমধ্যে ধৰা পৰিছে বহু ভুৱা চাৰ্টিফিকেট কিছুমান বোলে ওলাইছে হেনো এবছৰ সেই বছৰতে BA পাছো কৰিছে আৰু সেই বছৰতে DLEd পাছ কৰিছে এনেকুৱাও মোলে আহিছে অভিযোগ আছে বহু ধৰণৰ অভিযোগ আছে এতিয়া তেওঁলোকে কৈছে যে ভেৰিফিকেশ্যনবিলাক কেতিয়া সম্পূৰ্ণ হ'ব যোৱা 1.5 বছৰে মাত্ৰ 300 নে 200 মানুহ আছে এই ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱা নাই না হৈ আছে খুব সোনকালে সিদ্ধান্ত হ'ব টিউটৰসকলৰ আৰু এটা অভিযোগ সেইটো হৈছে যে যিসকলৰ 25-30 বছৰ ইতিমধ্যে হৈ গ'ল তেওঁলোকৰ BEd আছে অথবা DLEd আছে কিন্তু টেট নাই এতিয়া তেওঁলোকৰ বয়স হৈ গৈছে এতিয়া তেওঁলোকক টেট নোহোৱাকৈ তেওঁলোকক শিক্ষক পদলৈ উন্নীত কৰিব নোৱাৰি নেকি এইটো জটিলতা আছে যে তেওঁলোকৰ সমস্যা কাৰণ প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো লাগিবই প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো নোহোৱাকৈ আমি টিচাৰ শব্দটো আমি ব্যৱহাৰ কৰিব নাই কিন্তু DLEd আছে তেওঁলোকৰ নাই সেইটোৱেই যথেষ্ট নহয় টেটটোও লাগিব এতিয়া যদি লাগে
তেতিয়াহ'লে এই যে বয়সস্থ প্ৰাৰ্থীসকলৰ বাবে সুকীয়া টেট পৰীক্ষাৰ আপুনি ব্যৱস্থা কৰিব নেকি? সুকীয়া কিয়? তেওঁলোকে জেনেৰেল টেট পৰীক্ষাটোতে তেওঁলোকে এপিয়াৰ কৰিব পাৰে। সেইটোত এপিয়াৰ কৰাটো পৰীক্ষাটো দিয়াত কোনো বাধা নাই। সাধাৰণ ছাত্ৰ আৰু ছাত্ৰী যিসকল আমি স্পেচিয়েল টেট পাতিব লাগে বুলি কৈছিলে, আমি যোৱাবাৰ স্পেচিয়েল টেট পাতিলোঁ, কিন্তু স্পেচিয়েল টেটটো পাতিলোঁ, পতাৰ পাছত বহুতে আকৌ এইটো অভিযোগ কৰিছে প্ৰশ্নকাকতখন বহুত টান হৈছে। প্ৰশ্নকাকত তেনেকৈ টান হোৱা নাই, টেটৰ যেনেকুৱা প্ৰশ্নকাকত তেনেকুৱা প্ৰশ্নকাকতেই হৈছে। এতিয়া স্পেচিয়েল টেট বুলি এটা স্পেচিয়েল কুৱেশ্যনটো সহজ প্ৰশ্ন কৰি দিব নোৱাৰি। প্ৰশ্নটো হ'ল উচ্চ প্ৰাথমিক বিদ্যালয়ত 646টা হিন্দী বিষয়ৰ পদ বহুদিন খালী হৈ আছে। বাজেটত পদসমূহ অনুমোদন হোৱাৰ পিছতো বিজ্ঞাপন প্ৰকাশ কৰা হোৱা নাই। বিষয়টো মাননীয় শিক্ষামন্ত্ৰীৰ ওচৰত উপস্থাপন কৰি ইয়াতো লিটিগেশ্যন আছিলে, এই পদসমূহৰ ক্ষেত্ৰতো হাইকোৰ্টৰ কেছ আছিলে। এতিয়া এইখিনি ক্লিয়াৰ হৈছে আৰু ইয়াৰো বিজ্ঞাপনৰ প্ৰস্তুতি আমি আৰম্ভ কৰি দিছোঁ। এই 646টা 646 হিন্দী টিচাৰ পোষ্টৰ বিজ্ঞাপনৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈ গ'ল। আচ্ছা, এই হিন্দী টিচাৰৰ বেলেগ টেট আগতে হৈ গৈছে নেকি? হিন্দী টিচাৰৰ বেলেগ টেট বুলিতো নাথাকে। মানে এতিয়া যে আপুনি 646 পদটো এইটো টেট হ'ব নে কি হ'ব? নাই, তেওঁলোকৰ নিযুক্তিৰ কাৰণে আচ্ছা, নিযুক্তি প্ৰক্ৰিয়া মানে মেধা তালিকা বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আচ্ছা, তাত কাট অফ মাৰ্কটো আপোনালোকৰ এইখনত যেনেকৈ 60, হিন্দীখনত 50 নেকি? বিষয়ৰ ক্ষেত্ৰত সেইটো 60টো সেইটো টেটৰ ক্ষেত্ৰত যিটো ছাবজেক্ট, তেখেতসকলৰ ডিগ্ৰীত সেই 50% মাৰ্কটো লাগিব। আচ্ছা, এতিয়া এইটোত এগৰাকী প্ৰাৰ্থীয়ে লিখিছে যে তেখেতে 49.9 পাইছিলে আৰু 0.01ৰ কাৰণে তেখেতৰ এই দুৰ্গতিটো হৈছে, তেখেতৰ 50টো অহা নাই। তেখেতে আপোনাৰ কথা কৈ মোলৈ লিখিছে যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ফিগাৰটো ৰাউণ্ড ফিগাৰ কৰি দিম বুলি কৈছিলে বা কৰাই দিম বুলি কৈছিলে, সেইটো হৈ উঠা নাই। মইতো কৰি দিব বিচাৰোঁ, কিন্তু মোক আইনে কৰিব নিদিয়ে। আচ্ছা, গতিকে মই লিগেল অপিনিয়ন লৈছোঁ 49.9 টো 50 কৰি দিব পৰা নাযাব। 49.9 টো 50 কৰিব পৰা যাব। গতিকে সেইগৰাকী প্ৰাৰ্থীয়ে এতিয়া আশ্বস্ত হ'ব পাৰে যে তেখেতৰ সেইটো 50 হ'ব। 50 হ'ব নহয়, 50 হ'ব নোৱাৰে। 50 হ'ব নোৱাৰে, কিন্তু it will be treated as 50. No, it will not be treated as 50. যেতিয়ালৈকে মোৰ ছাৰ্ভিচ ৰুল এমেণ্ডমেণ্ট নহয় বা অন্য ধৰণে সেইটোক যদি এমেণ্ডমেণ্ট কৰি 49.9 বা 5 কৰি দিয়া নাযায়, তেতিয়ালৈকে 49.9টোক 50 বুলি গ্ৰাহ্য আমি কৰিব নোৱাৰোঁ। এইটো হ'ল লিগেল অপিনিয়ন। তেতিয়াহ'লে তেওঁ আৰু 50 হোৱাৰ কোনো অৱকাশ নাই, এই মুহূৰ্তত কোনো অৱকাশ নাই, কোনো ভৱিষ্যতৰ কথাটো মই ক'ব নোৱাৰোঁ। ভৱিষ্যতৰ বেলেগ হ'ব পাৰে। এতিয়া যি বিধি আছে, যি ৰুলছ আছে, সেই ৰুলছ মতে 49.9 ইজ 49.9, ইট ইজ নট 50। আচ্ছা, এইটো কোনো অন্য সংখ্যা হ'ব নোৱাৰে। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। মেজমেলত উপস্থিত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই উপস্থিতি আজি দ্বিতীয় দিন। আমি প্ৰশ্ন কৰিছোঁ শিক্ষকৰ, আমি প্ৰশ্ন কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ। ডক্টৰ পেগু ডাঙৰীয়া, এতিয়া প্ৰশ্নটো অকণমান বেলেগ, এইটো অকণমান আৱেগ জড়িত। আমি 2019, 2021 দুয়োটা টেট পৰীক্ষাত পাছ কৰিলোঁ। ৰিইভালুৱেশ্যনত মাৰ্কছ বাঢ়িলে, মই নাজানো দেই ৰিইভালুৱেশ্যনটো কি। তথাপিতো আমি কেতিয়াও চাকৰি নাপাওঁ, কাৰণ 2012 চনৰ পিছত একেবাৰে 2019 চনত টেট পাতিছে। সুদীৰ্ঘ 7 বছৰৰ পিছত টেট পতাৰ কাৰণে আগৰ আৰু এতিয়াৰ নম্বৰৰ মাজত আকাশ পাতাল পাৰ্থক্য। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুগ্ৰহ কৰি সুধিবচোন, আমাৰ বয়সো হৈ আহিছে, কেনেকৈ আমি এতিয়াৰ কেণ্ডিডেটৰ লগত কম্পিটিশ্যন কৰিব পাৰিম? এই মাৰ্কিং পেটাৰ্ণ লৈ পেলাই এটা কুৱেশ্যন আহিছে, কুৱেশ্যনটোত কিছু ন্যায্যতা আছে, এইটো মই স্বীকাৰ কৰি লৈছোঁ। কাৰণ আগতে মাৰ্কছ দিওঁতে মাৰ্কিং পেটাৰ্ণটো অলপ মানে কঠিন আছিলে, অলপ কৃপণালী কৰি দিয়াৰ নিচিনাকৈ, কিন্তু আজিকালি অলপ খুব লিবাৰেলি দিয়ে।
তাৰোপৰি আজিকালি খুব অবজেক্টিভ টাইপ কুৱেশ্যনৰ ওপৰতে নাম্বাৰটো হয় গতিকে যিটো 1ৰ ভিতৰত একেই পায় আৰু 1ৰ ভিতৰত 0.5 0.4 এনেকুৱা নহয় কিন্তু যেতিয়া লং কুৱেশ্যন আছিল তো আপুনি 20ৰ ভিতৰততো 20 পাবই নোৱাৰে 20ৰ ভিতৰত আপুনি 12 পাব 13 পাব এনেধৰণৰ কলেজ শিক্ষকৰ ক্ষেত্ৰতো এনেকুৱা কথা কিছুমান আহিছে গোটেই মই এখন যিসকল কিছু বিজ্ঞ লোকৰ লগত আমি এখন কমিটি কৰিছোঁ কৰি পেলাই বিষয়টো অধ্যয়ন কৰি আছোঁ যে ইয়াক কি ধৰণে সমতা স্থাপন কৰা যায় আৰু সেইটো আমি অধ্যয়ন কৰি আছোঁ মই এই মুহূৰ্তত একো কৈ দিব নোৱাৰোঁ কিন্তু বিষয়টো আমাৰ সম্পূৰ্ণ নলেজত আছে আচ্ছা গতিকে এই যে মাৰ্কিং চিষ্টেমটোৰ যিটো পাৰ্থক্য আহি গ'ল এই যে 7 বছৰৰ গেপটোত মই টেটৰ কথাই ধৰি লৈছোঁ গতিকে ইয়াত এটা ৰেচনেলি আপুনি আনিবলৈ চেষ্টা কৰিব নেকি মই কৈছোঁ বিষয়টো অধ্যয়ন কৰিব দিছোঁ আচ্ছা এই প্ৰশ্নটো অকণমান দীঘলীয়া সম্ভৱ এই মানুহজনে কিছু কথা জানে শিক্ষা ব্যৱস্থাৰ বা তেওঁ কিবা প্ৰকাৰে জড়িত এই গোটেই কাৰবাৰটোৰ লগত প্ৰাদেশিক অকণমান ধৈৰ্য ধৰি অনুগ্ৰহ কৰি শুনিব অকণমান সময় ল'ম মই আপোনাৰ প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত 2021 চনতে চূড়ান্ত কৰি সেই একেই চনতে আইন এখন প্ৰস্তুত কৰা হৈছিল সিদ্ধান্ত মৰ্মে 2006 চন বা তাৰ আগেয়ে অনুমতি স্বীকৃতি কনকাৰেন্স লাভ কৰা সকলো শৈক্ষিক প্ৰতিষ্ঠানবোৰ চৰকাৰে প্ৰাদেশিকীকৰণ কৰিব সেই হিচাপে তৰুণ গগৈ চৰকাৰৰ দিনত কিছু বিদ্যালয়ক প্ৰাদেশিকীকৰণ কৰা হ'ল এনেকৈ আইনখনৰ ৰূপায়ণ কাৰ্য চলি থকাৰ সময়ত 2016 চনত আইনখন হাইকোৰ্টে খাৰিজ কৰিলে তাৰ পিছত সেই আগৰ আইনৰ আওতাত অহা শৈক্ষিক প্ৰতিষ্ঠানবোৰক প্ৰাদেশিকীকৰণ কৰিবলৈ 2017 চনত এনেকুৱা এখন আইন বনোৱা হ'ল যে সেইবোৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰাই বিভিন্ন অজুহাতবোৰ কেনেকুৱা ইছ্যু ডেট এফেক্ট ডেট ডাইচ কোড আদি বহুতকে বাদ দিয়া হ'ল তাৰ পিছতো যি ৰৈ গ'ল তাৰ মাজৰ পৰা বহু শিক্ষকক বাদ দিয়া হ'ল এমিৰ ক্ষেত্ৰত 5 জনৰ ঠাইত 3 জন 2 জন বা এজনক লৈ বাকিখিনি বাদ দিয়া হ'ল আৰু যিখিনিক প্ৰাদেশিকীকৰণ কৰা হ'ল 90% টিউটৰ হিচাপে 1/3 দৰমহা মজুৰি হিচাপত দৈনিক 360 টকা দৰত প্ৰাদেশিকীকৰণ কৰা হ'ল প্ৰাদেশিকীকৰণৰ নামত ইমান খেলি মেলি কিয় বা প্ৰবঞ্চনা কিয় এই কথাটো তেখেতে সুধিছে প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াটোত কোনো খেলি মেলি নাই আৰু ইয়াত এটাও বিচ্যুতি বা এটাও ক'তো ত্ৰুটি নাই মই শিক্ষামন্ত্ৰী হোৱাৰ পাছতো মই গোটেইখিনি অধ্যয়ন কৰি চাই মই ৰাইজক এপিল কৰিছোঁ ক'ত আমাৰ ভুল হৈছে শিক্ষা বিভাগৰ ক'ত ভুল হৈছে দেখুৱাই দিয়ক আজিলৈকে এটাও ছিংগুল কেছ যে 2021 যি প্ৰাদেশিকীকৰণ হ'ল তাত ডিপাৰ্টমেণ্টে ভুল কৰিলে ইয়াৰ এটা কেছু এটাও নজিৰ দৃষ্টান্ত কোনেও আমাক আঙুলিয়াই দিব পৰা নাই কাট অফ ইয়েৰ এটা লাগিবই কাট অফ ইয়েৰ এটা নোহোৱাকৈ কৰিব নোৱাৰে কিন্তু কাট অফ ইয়েৰটোৰ হ'লেই যে সকলোবিলাক প্ৰভিঞ্চিয়েলাইজ হৈ যাব সেই কথা নহয় তাৰ লগত আনুষংগিক অন্যান্য চৰ্ত কিছুমান আছে যে মাটি আছে নাই বিদ্যালয়খন সঁচাকৈ বৰ্তি আছিল নে নাই দেখা গৈছে বিদ্যালয়খনৰ মাটিয়ে নাছিল যিটো ইছ্যু ডেটৰ কথা আহিছে এনেকুৱা হ'ব পাৰে নেকি যে আজি মই আপোনাক এটা ডেটত দিলোঁ আজি ধৰি লওক 31/5/2022 কিন্তু ইফেক্ট ডেটটো মই কৈ দিলোঁ যে এইটো 2017 গতিকে সেইটো আমি কৈছোঁ যে এইটো চৰকাৰে সেই সময়ত মানি লোৱা নাই যিটো ডেটত আপোনাক ৰিকগনিশ্যন দিছে কনকাৰেন্স দিছে সেই ডেটটোৱে হ'ব তাত যিটো উল্লেখ কৰিছে ইছ্যু ডেট বা এফেক্ট ডেট বুলি সেই এফেক্ট ডেটটো গ্ৰাহ্য নহয় ইছ্যু ডেটটোৱে গ্ৰাহ্য হ'ব গতিকে এফেক্ট ডেটটো চৰকাৰে এফেক্ট ডেটটোত লিখি দিয়ে যিহেতু কাট অফ ইয়েৰ 1/1/2006 এতিয়া ইছ্যু কৰিছে 2008ত এফেক্ট ডেটটো কৈছে যে 1/1/2006 এই চাৰ্টিফিকেটখন এই ৰিকগনিশ্যনটো কেনেকৈ চৰকাৰে মানিব এইটো মানিব নোৱাৰে এনৰোলমেণ্ট কিমান আছে বিদ্যালয়খনত এতিয়া ৰাইট টু এডুকেশ্যন এক্টে কৈছে মিনিমাম 3 জন শিক্ষক এম ই স্কুলত থাকিব লাগে 2 জন শিক্ষক এল পি স্কুলত থাকিব লাগে কাৰণ সেইটো মিনিমাম অৰ্থাৎ কাৰণ তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি কিমান কমলৈকে যাম চ' ৰাইট টু এডুকেশ্যন এক্টে যিটো সংখ্যা বান্ধি দিছে 30 আমি সেই 30টোতে দিছোঁ এতিয়া কাৰোবাৰ 29 হৈছে
ডাই স্কুলত 29 আছে তে এজন কম এইটো এজন কম হ'লেও আপুনি আইনৰ আউটাৰ পৰা বাহিৰ হৈ গ'ল এতিয়া এই নেক্সট 3 জন ডাই স্কোৰটো মানে সংখ্যাটো ডাই স্কোৰ যিটো ইউডাইচ মানে ডাটা মেইনটেইন কৰা হয় আৰু ডাটাটো ফ্ৰিজ কৰি ৰাখে চেণ্ট্ৰেলি দিল্লীত গতিকে 15-16 চনত 14-15 চনত কিমান ছাত্ৰ ছাত্ৰী আছিলে সেই ডাটাটো কোনেও মেনিপুলেট কৰিব নোৱাৰে সেই ডাটাটো ইউডাইচত যি ধৰণে ট্ৰেপ হৈ আছে সেই ডাটাটোৱে আমি লৈছোঁ আৰু সেই ডাটাটো লৈ পেলাই তাত যি হাৰত যি ধৰণে এনৰোলমেণ্ট আছে মাত্ৰ 30 জন ছাত্ৰ ছাত্ৰী আছে এতিয়া আপুনি 5 জন শিক্ষক কেনেকৈ দিব তাত মিনিমাম 30 জন আছে তাত মিনিমাম যিটো ৰাইট টু এডুকেশ্যন এক্টে কৈছে সেই মিনিমাম LP হ'লে 2 ME হ'লে 3 গৰাকী শিক্ষক সেই মিনিমামটোহে দিয়া হৈছে য'ত 30 জন আছে কিন্তু এনেকুৱা শিক্ষানুষ্ঠান এনেকুৱা স্কুল বহু প্ৰভিন্সিয়েলাইজ হৈছে য'ত 3তকৈ অধিক সংখ্যক শিক্ষক প্ৰভিন্সিয়েলাইজ হৈছে কাৰণ তেওঁলোকৰ এনৰোলমেণ্ট বেছি আছিলে 100ৰ ওপৰত এনৰোলমেণ্ট আছে গতিকে আইন অনুযায়ী তেখেতকে সেই মানে এক্সট্ৰা টিচাৰজন তেওঁলোকে পায় সেইটো তেওঁলোকক দিয়া হৈছে টিউটৰৰ কথাটো মই ক'লোৱেই শিক্ষক মানে ছাত্ৰৰ সংখ্যাটো ইয়াৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ বিষয় এইটো আকৌ এটা দীঘলীয়া প্ৰশ্ন অলপ সময় ল'ম 2017 চনৰ প্ৰাদেশিকীকৰণ আইন মতে শিক্ষক এগৰাকীৰ পদ প্ৰাদেশিকীকৰণ হ'বলৈ তেওঁ 31/12/2010 তাৰিখ বা তাৰ আগতে বিদ্যালয়ত যোগদান কৰিব লাগিব অৱশ্যে তেওঁলোকৰ বেছিভাগেই 90 দশকতেই যোগদান কৰি সেৱা আগবঢ়াই আহিছে তেওঁলোকে চাকৰি কৰি আছে আৰু দৰমহা পাতি নোহোৱাকৈ সেয়াই নহয় তেওঁলোকৰ জইনিংটো সেই সময়ৰ ইউডাইচ এণ্ট্ৰিত উল্লেখ থাকিব লাগিব ইউডাইচ এণ্ট্ৰিৰ ব্যৱস্থা 2008-2009 চনৰ পৰা আৰম্ভ হৈছিল ইমান কৰাৰ পিছতো তেওঁলোকৰ অৰ্হতাৰ নৰ্মছ হ'ল 2010 চনৰ NCTE গাইডলাইন মতে হোৱাটো উচিত আছিল তেওঁলোকৰ কাৰণে কিয় 2021 চনৰ NCTE ৰেগুলেশ্যনছ প্ৰযোজ্য কৰাব বিচৰা হৈছে নে তেওঁলোকক আজীৱন কম দৰমহাত খটাই পেঞ্চন আদিৰ সুবিধা নোহোৱাকৈ বিদায় দিব বিচৰা হৈছে কথাটো হ'ল আপোনাৰ এই চাকৰিটো যদি প্ৰভিন্সিয়েলাইজ কৰিব লাগে তেতিয়াহ'লে তেওঁ কাম তাৰ মানে সেৱাটো তেওঁ আগবঢ়াই আছিলে সেইকাৰণেহে প্ৰভিন্সিয়েলাইজ কৰিছে গতিকে সেৱাটো কিমান দিন আগবঢ়াই আছিলে তাৰ মিনিমামটো নিৰ্ধাৰণ কৰি দিয়া হৈছে যে 6 বছৰ সেৱা আগবঢ়াব লাগিব আৰু 6 বছৰ সেৱা আগবঢ়াবলৈ হ'লে সেই 31/12/2010 তাৰিখৰ আগত নিযুক্তি হ'ব লাগিব তাৰ পাছত কোনোবা যদি 11 চনত হৈছে তাৰ মানে 1/1/2006 তেওঁ 5 বছৰহে সেৱা আগবঢ়াইছে 5 বছৰ সেৱা আগবঢ়ালে এইটো প্ৰভিন্সিয়েলাইজেশ্যনৰ আউটাৰ ভিতৰত নাহিব তো মিনিমাম ক'ৰবাত কিছুমান লক্ষ্মণ ৰেখা কিছুমান নিৰ্ধাৰণ কৰা হৈছে বৰ সুন্দৰ আইন আৰু যথেষ্ট কষ্ট কৰি পেলাই বনাইছে আইনখন এইকাৰণে আইনখনক চেলেঞ্জো কৰিব পৰা নাই গতিকে ই কৈছে যে মিনিমাম 6 বছৰ এজন মানুহে যদি সেৱা আগবঢ়াইছে তেখেতৰ চাকৰিটো প্ৰভিন্সিয়েলাইজ হ'ব 6 বছৰতকৈ বেছি কোনে কিমান আগবঢ়াইছে সেইটো কাউণ্ট কৰা হোৱা নাই মিনিমাম ন্যূনতম আৰু তাৰ কাৰণে 31/12/2010 চনৰ আগত তেওঁক নিযুক্তি দিয়া প্ৰমাণ থাকিব লাগিব এতিয়া হেডমাষ্টাৰে লিখি দিলে নহ'ব কোনোবা গভাৰ্ণিং বডিৰ প্ৰেচিডেণ্টে লিখি দিলে নহ'ব তেনেকুৱা লিখি দিয়া কাগজ হ'লেতো ঢেৰ ওলাই যাব লাখ লাখ ওলাই যাব আমি কৈছোঁ ইউডাইচত যিটো ৰেকৰ্ড ট্ৰেপ হৈ আছে সেই ৰেকৰ্ড মতে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি দ্বিতীয় দিনৰ বাবে উপস্থিত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু অসংখ্য প্ৰশ্ন আৰু অতি স্পষ্ট দ্বিধাহীন উত্তৰ মই আকৌ আহিছোঁ আপোনাৰ প্ৰভিন্সিয়েলাইজেশ্যন মানে ভেঞ্চাৰ স্কুলৰ প্ৰসংগত আকৌ এক প্ৰশ্ন যে শিক্ষাৰ অধিকাৰ আইন অনুসৰি 1 কিলোমিটাৰত এখন LP 3 কিলোমিটাৰত ME আৰু 5 কিলোমিটাৰত হাইস্কুল থাকিব লাগে বহু ক্ষেত্ৰত ভেঞ্চাৰ শিক্ষানুষ্ঠানবোৰে এই ব্যৱধানটো পূৰ কৰি আছে তেওঁলোকে বিনা বেতনে আগবঢ়াই অহা অৱদান নস্যাৎ কৰি এতিয়া এনেকৈ মৰণ ফাণ্ডত শিক্ষকসকলক টিউটৰ কৰি সুমুৱাই লৈ তেওঁলোকৰ স্কুলবোৰো উঠাই বেলেগ এখন বেছ স্কুল BASC বেছ ভিত্তি স্কুল টিউটৰ বেছ স্কুলত টিউটৰসকলক ট্ৰেন্সফাৰ কৰি থকা হৈছে এই কাৰ্যই
তাত পঢ়ি থকা ল'ৰা ছোৱালীৰ শৈক্ষিক সমস্যা কিমান সমাধান কৰিব? অসমত 26,000 গাঁও আছে, 46,000 স্কুল আছে, প্ৰায় দুগুণ। তো সেইকাৰণে এটা এছেছমেণ্ট আছে যে আমাক আৰু স্কুল নালাগে। আৰু এই যে আমাক আৰু স্কুল নালাগে, আমাৰ 26,000 গাঁৱত 46,000 স্কুল হৈয়ে গ'ল। সেইকাৰণে 2017 চনৰ প্ৰাদেশিকৰণ আইন অনুযায়ী 2021 চনত বিদ্যালয় প্ৰাদেশিকৰণ হোৱা নাই, বিদ্যালয়ত থকা শিক্ষকসকলে প্ৰাদেশিকৰণ কৰা হৈছে। আৰু যেতিয়া সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক এখন বেছ স্কুল ঠিক কৰা হৈছে, সেই বেছ স্কুলত তেওঁলোকক যোগদান কৰিবলৈ কোৱা হৈছে। এতিয়া ক'ৰবাত খুব কম সংখ্যক, বেছি নহয়, যে তাত যিখন স্কুল বিদ্যালয় মানে প্ৰাদেশিকৰণ কৰা হ'ল, যিখন বিদ্যালয়ৰ পৰা, সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি হয়তো ভাল, বাট সেইখন বেটাৰ লোকেটেড, তাৰ লোকেশ্যনটো ভাল, গতিকে সেইখনকে বেছ স্কুল কৰিব পৰা যায় নেকি, সেই কথাটো চৰকাৰখনে এই মুহূৰ্তত বিবেচনা কৰি আছে। আৰু আমি শিক্ষা ক্ষেত্ৰ বুলি যিখন আঁচনি গ্ৰহণ কৰিলোঁ, সেই শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত যে অতিৰিক্ত স্কুলসমূহৰ আমি এমালগেমেশ্যন কৰি আছোঁ। আমি ৰাস্তাৰ ইপাৰে সিপাৰে থকা উজনি চুক, নামনি চুক বুলি থকা কি কয় বিদ্যালয়সমূহ আমি একত্ৰীকৰণ কৰি আছোঁ। আৰু এই একত্ৰীকৰণৰ জৰিয়তে আমি সকলোকে যাতে আমি শিক্ষাটো কোনো অঞ্চল যাতে বাদ পৰি নাযায় তাৰ ব্যৱস্থা আমি কৰিছোঁ। মোটামুটি প্ৰায় সকলোবিলাক অঞ্চল কভাৰ্ড। আমাৰ যিখিনি এক্সিষ্টিং বিদ্যালয় আছে, সেই বিদ্যালয়খিনিয়ে সকলো অঞ্চলক কভাৰ কৰি ৰাখিছে, প্ৰাথমিক মানে লোৱাৰ প্ৰাইমেৰী স্কুল। সেই অঞ্চলত যদি ME স্কুল নাই, আমি এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি LP-খনক ME-লৈ উন্নীত কৰিম। যেনেকৈ আজি কিছুদিন আগত আমাৰ গুৱাহাটীৰ সমীপত কিন্তু অতি ভিতৰুৱা গড়ভাঙা ৰিজাৰ্ভ ফৰেষ্ট, তাত যিখন বনগাঁও আছে, তাত থকা 2খনকৈ প্ৰাথমিক বিদ্যালয়ক আমি ME স্কুললৈ উন্নীত কৰিলোঁ। কিছুমান অঞ্চল আছে য'ত হাইস্কুল নাই, ME স্কুল এখন আছে, সেই ME স্কুলখনক আমি উন্নীত কৰি সেই হাইস্কুলৰ অভাৱটো আমি নাইকিয়া কৰিম। গতিকে আমি শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ অধীনত কোনো অঞ্চল, যিটো শিক্ষাৰ অধিকাৰ আইনে কৈছে 1 কিলোমিটাৰ 3 কিলোমিটাৰ যিটো ৰেডিয়াছৰ কথা কৈছে, সেইটোৰ আমি সমাধান কৰিম, কোনো অঞ্চল শিক্ষানুষ্ঠান নোহোৱাকৈ বাদ পৰি নাথাকে। এতিয়া আন এটা প্ৰশ্নলৈ আহোঁ। 2021 চনত প্ৰাদেশিকীকৃত টিউটৰসকলৰ যিবোৰ বিদ্যালয় আছে, ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া ইউনিফৰ্ম, জোতা, স্পৰ্টছ আইটেম, লাইব্ৰেৰী, কিতাপ আদি বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। নহয়, আমিতো বিদ্যালয়খন প্ৰাদেশিকৰণ কৰাই নাই, আমি বিদ্যালয়খন এতিয়া ট্ৰেন্সফাৰ কৰিছোঁ বেছ স্কুললৈ। গতিকে সেই মিড ডে মিলৰ কাৰণে বা ইউনিফৰ্ম, বিনামূলীয়া পাঠ্যপুথি এই বেছ স্কুলখনত যাব, সেইখন বিদ্যালয়ত নাযায়। আচ্ছা, তাৰপিছত সেইখন যিখন বিদ্যালয়ৰ টিউটৰ আছে তেওঁলোকক সেই বেছ স্কুলখনলৈ লৈ যোৱা হ'ব, মানে বেছ স্কুলখনেই থাকি যাব, বাকী বিদ্যালয় আৰু নাথাকে। এই যে 46,000 স্কুল আৰু 26,000 গাঁও, এতিয়া এই 46,000 স্কুল আপুনি এমালগেমেশ্যন কৰি আৰু এনেধৰণে বেছ বিদ্যালয় স্থাপন কৰি আপুনি কিমানলৈ কমাব সিদ্ধান্ত? মই কোনো সংখ্যা মই ক'ব নোৱাৰোঁ। ইয়াৰ আমি এটা মেপিং কৰি আছোঁ, সেই মেপিংটো সম্পূৰ্ণ হ'লে এটা আনুমানিক সংখ্যা আমি ক'ব পাৰিম। কিন্তু ধৰি লওক এতিয়া আমাৰ ছেকেণ্ডেৰী লেভেলত আমাক ইমানখিনি স্কুল নালাগে। ছেকেণ্ডেৰীত আমাৰ এৰাউণ্ড 4,700 স্কুল আছে ছেকেণ্ডেৰীত। আমাৰ আটাইতকৈ বেছি আছে আপাৰ প্ৰাইমেৰী এণ্ড লোৱাৰ প্ৰাইমেৰী। আমাৰ বেছটো বহুত বহল, আৰু পিৰামিডটো যদি চাই, পিৰামিডটো একদম এনেকুৱা, তাৰমানে ওপৰত আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠান খুব কম, মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষানুষ্ঠানৰ সংখ্যা কম, কিন্তু প্ৰাথমিক লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ সংখ্যাটো এটা বৃহৎ সংখ্যা। সেই সংখ্যাটো এটা অপ্টিমাইজেশ্যন অতি জৰুৰী, নহ'লে ইয়াত আমাৰ মেনেজমেণ্টত বহুত বিশৃংখলা হ'ব। আপুনি যদি ইউডাইছৰ তথ্যতে আপোনালোকে চায় যে ছিংগুল ডিজিট, মানে 1ৰ পৰা 10গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা কিমান, সেইটোৱে হাজাৰ আছে বিদ্যালয়। তো এই 7-8গৰাকী ছাত্ৰ ছাত্ৰীক লৈ পেলাই এখন বিদ্যালয় আৰু 2-3জনকে শিক্ষক দি চৰকাৰখনে কেনেকৈ চলাব? এইটো চলাব নোৱাৰে। গতিকে এইটো ইয়াৰ একত্ৰীকৰণ হ'বই লাগিব। ৰাইট। এইবাৰ মই পুনৰ ঘূৰি আহিছোঁ টেট
পৰীক্ষা এইটো একটা মানৱীয় এগৰাকী মানুহ কোনোবা নাজানো লিখিছে যে ফেইলসকলক নিযুক্তি দি আমাৰ দৰে মেৰিটত পাছ কৰা সকলক বঞ্চিত কৰি আমাক মানসিক ৰোগী কৰি পেলালে প্ৰথমবাৰৰ বাবে বৰ কষ্টৰে ভেৰিফিকেশ্যন কৰালোঁ দ্বিতীয়বাৰ মোৰ ডিঙিৰ কাণৰ হাতৰ সকলো অলংকাৰ গোল্ড লোন লৈ ৭৫,০০০ টকা দি গাড়ী ভাড়া কৰি কণমানি কেঁচুৱা বুকুত লৈ গোটেই অসমখন ঘূৰি চাকৰি পাম বুলি আশাৰে ভেৰিফিকেশ্যন কৰালোঁ ভাবিলোঁ দৰমহাৰে গোল্ডখিনি ঘূৰাই আনিম কিন্তু তাত টেট পাছ কৰি মান সন্মান টকা সোণ সকলো হেৰুৱালোঁ আপুনি অনুগ্ৰহ কৰি সুধিবচোন আমিবোৰ জীয়াই থাকিব পাৰিমনে সব বিভিন্ন এই ভেৰিফিকেশ্যনটো কি ভেৰিফিকেশ্যনটো হ'ল হাইস্কুলৰ শিক্ষকৰ ক্ষেত্ৰত হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত আমাৰ এপইণ্টিং অথৰিটিটো হ'ল ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্টৰ জিলা কিন্তু এলিমেণ্টাৰীত এপইণ্টিং অথৰিটিটো হৈ গ'ল সঞ্চালক ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন এতিয়া এগৰাকী প্ৰাৰ্থীয়ে বিভিন্ন জিলাত তেওঁ আবেদন কৰিছে বিভিন্ন জিলাৰ কাৰণে আবেদন কৰিছে এতিয়া আবেদনটোতো অনলাইনহে কৰিছে তেওঁৰ ডকুমেণ্টখিনি আপলোড কৰিছে এতেকে ইয়াৰ ফিজিকেল ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ হ'ব লাগিব আৰু যিহেতু তেওঁৰ এপইণ্টিং অথৰিটি তেওঁ যদি 5খন জিলাত আবেদন কৰিছে তাৰমানে 5খন জিলালৈকে তেওঁ নিজে যাব লাগিব ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে সেইটো তেওঁ চাকৰিটো হোৱাৰ পিছত যাব লাগিব না আগতে যাব লাগিব আগত যাব লাগিব মাই গড আচ্ছা আগত যাব লাগিব তেখেতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নোহোৱাকৈ আপুনি তেখেতক কেনেকৈ চিলেক্ট কৰিব তেখেতে যিখিনি ডকুমেণ্ট অনলাইন আপলোড কৰিলে সেই ডকুমেণ্টখিনি সঠিক হয় নে নহয় সেইটো বিবেচনা নকৰাকৈ সেইটো আপুনি বিচাৰ নকৰাকৈতো তেখেতক আপুনি চূড়ান্তভাৱে ফাইনেল লিষ্টত তেওঁৰ নামটো আপুনি প্ৰকাশ কৰিব নোৱাৰে এতেকে তেওঁ সেই আবেদন কৰা জিলাকেইখনলৈ যাব লাগিব এই সমস্যাটো অহাবাৰ যাতে এনেধৰণে নহয় এটা চেণ্ট্ৰেলি এটা জেগাতে ভেৰিফিকেশ্যন কৰিব পৰা যায় যাতে তেওঁলোক প্ৰত্যেকখন জিলালৈকে যাব নালাগে তাৰ কাৰণে কিছু চিন্তা চৰ্চা মই কৰিছোঁ সেইটো সময়ত ক'ব যে এই যে কেইবাখনো জিলালৈ যাব লগা হৈছে এই কথাটো মোকো টাচ কৰিছে এই কথাটো এই মেছেজটো মোলৈকো দিছে ভয়ংকৰ ঘটনা এই মানুহগৰাকীয়ে চাকৰিটো পোৱা নাই নাই এতিয়া ঠিক তেনেকুৱা এটা ঘটনা আমাৰ কলেজ শিক্ষকৰ ক্ষেত্ৰতো হৈ আছে কাৰণ প্ৰত্যেকখন ইকনমিক্সৰ এছিষ্টেণ্ট প্ৰফেচাৰ পোষ্ট এটা 6খন মহাবিদ্যালয়ত ওলাইছে এতিয়া 6খনতে প্ৰত্যেকখনতে তেওঁ আবেদন কৰিব লগা হৈছে আবেদনৰ মাচুলটো ২০০০ টকা যদি হয় 6খনত আবেদন কৰোঁতে 6×২ 12,000 টকা হয় প্ৰাৰ্থীজনে খৰচ কৰিব লগা হৈছে এতিয়া আগদিনাখন ইণ্টাৰভিউ আছে লখিমপুৰ মহাবিদ্যালয়ত পিছদিনাখন ইণ্টাৰভিউ আছে কাছাৰ শিলচৰ মহাবিদ্যালয়ত গতিকে আগদিনা ইণ্টাৰভিউ দি আকৌ তেওঁ দৌৰিব লগা হৈছে শিলচৰলৈ ইয়াৰো কিবা চেণ্ট্ৰেলাইজ চলিউশ্যন ওলাব নেকি সেইটোও মই এক্সামিন কৰি আছোঁ এই সমস্যাকেইটাৰ কিন্তু সমাধান খুব সোনকালে হোৱাটো প্ৰয়োজন কাৰণ মোৰ এই মানুহগৰাকীৰ কথা ৭৫,০০০ টকাৰ গোল্ড লোন লৈ গাড়ী ভাড়া কৰি জিলাই জিলাই ঘূৰি ফুৰিছে অথচ তেওঁ চাকৰিটো হোৱা নাই তেওঁ কেৱল পৰীক্ষাটো দি ভেৰিফাই কৰিছে ইয়াতকৈ ডাঙৰ দুখৰ কথা থাকিব নোৱাৰে বুলি মই ভাবোঁ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেন বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ মেজমেলত আজি দ্বিতীয়বাৰৰ বাবে আমাৰ অতিথি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া টেট আৰু টিউটৰ বহুত পাতিলোঁ এতিয়া মই কলেজৰ সমস্যাৰ কথালৈ আহোঁ প্ৰশ্ন এটা পঠাইছে এগৰাকী ব্যক্তিয়ে অসমত প্ৰায় ৭০০খনতকৈ অধিক কলেজ আছে CBCS অনুসৰি বিজ্ঞান কলা বাণিজ্য শাখাত কম্পিউটাৰৰ ওপৰত প্ৰতিটো শাখাত একোখনকৈ প্ৰশ্ন কাকত বাধ্যতামূলক কিন্তু কোনো কলেজতে শিক্ষক আৰু ভাল কম্পিউটাৰ লেবৰেটৰী নাই ছাত্ৰ ছাত্ৰীবোৰে কেনেদৰে শিক্ষা গ্ৰহণ কৰিব হয় কম্পিউটাৰ লিটাৰেচিটো সকলো শিক্ষানুষ্ঠানতে এতিয়া তাৰ সুযোগ সুবিধা থাকিব লাগে আৰু থকাৰ তাৰ ৰাখাৰ কাৰণে আমি ব্যৱস্থাও গ্ৰহণ কৰিছোঁ মহাবিদ্যালয়সমূহতো কম্পিউটাৰৰ সকলোখিনি এটা কম্পিউটাৰ লেবৰেটৰী থাকিব লাগে
যাতে প্ৰত্যেক ছাত্ৰই যিসকলৰ অন্ততঃ ইণ্টাৰেষ্ট আছে তেওঁলোকে কম্পিউটাৰৰ জৰিয়তে যিখিনি মানে শিক্ষা লাভ কৰিব লাগে বা কম্পিউটাৰ ব্যৱহাৰ সম্পৰ্কে জানিব লাগে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এখন পেপাৰটোৰ বাধ্যতামূলক বুলি কৈছে ইতিমধ্যে আমি কেইদিনমান আগত আমি ইনফোচিছৰ লগত এখন চুক্তি চহী কৰিছোঁ MOU এখন কৰিছোঁ যাতে ইনফোচিছৰ যিখিনি টিচিং প্লেটফৰ্ম আছে যিটো টিচিং প্লেটফৰ্ম আছে এইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ব্যৱহাৰ কৰিব পাৰে খুব ডাঙৰ আৰু খুব ভাল আমি মাইক্ৰ'ছফ্টৰ লগত আমাৰ আলোচনা চলি আছে এডোবিৰ লগত আমাৰ আলোচনা চলি আছে আনকি গুগলৰ লগতো আমাৰ আলোচনা চলি আছে যাতে তেওঁলোকৰ যিখিনি আমি কিছু ছাৰ্ভিচ আমি আমাৰ মহাবিদ্যালয়বিলাকত পাব পাৰোঁ কিন্তু এইটোৰ লগত এইখিনিক এচিভ কৰিবলৈ হ'লে মহাবিদ্যালয়বিলাকত স্মাৰ্ট ক্লাছৰুম আৰু কম্পিউটাৰ লেবটো আমাক লাগিব ইয়াৰ লগত এতিয়া নতুন কিছুমান কনচেপ্ট যে কম্পিউটাৰ অপাৰেটৰ বুলি বেলেগ এটা চাকৰি থাকিব নোৱাৰে যিসকল আমাৰ গ্ৰেড 3 পোষ্ট আছে সকলোৰে কাৰণে কম্পিউটাৰ শিক্ষাটো কম্পিউটাৰ নলেজটো তেওঁ থাকিবই লাগিব ঠিক তেনেকৈ আমাৰ যিসকল ফেকাল্টি আছে ফেকাল্টিবিলাক তেওঁলোক এতিয়া কম্পিউটাৰ প্ৰফিচিয়েণ্ট হ'ব লাগিব কম্পিউটাৰ এটা ব্যৱহাৰ কেনেকৈ কৰে তেওঁ সম্পূৰ্ণৰূপে জানিব লাগিব তাৰ কাৰণে আকৌ বেলেগ এটা কম্পিউটাৰ টিচাৰ প্ৰত্যেকৰ কাৰণে সেইটো দিয়াটো অসম্ভৱ যিদিনাখন আমি কম্পিউটাৰ ছায়েন্স ছাবজেক্টটো ইণ্ট্ৰডিউচ কৰিম বা যিদিনাখন আমি কম্পিউটাৰ এপ্লিকেশ্যন ছাবজেক্টটো আমি ইউজ কৰিম MBCA বা MCA কোৰ্চটো ইণ্ট্ৰডিউচ কৰিম তাৰ কাৰণে শিক্ষক আহিব সেইটো বেলেগ কিন্তু সাধাৰণভাৱে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাৰণে একোজনকৈ এডিশ্যনেল কম্পিউটাৰ শিক্ষক মানে নিয়োগ কৰা সেইটো এই মুহূৰ্তত সম্ভৱপৰ নহয় ডিপাৰ্টমেণ্টৰ যিকেইজন যিকেইজন শিক্ষক আছে সেই শিক্ষককেইজনে কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান তেওঁলোকে জানিব লাগিব আয়ত্ব কৰিব লাগিব আৰু আয়ত্ব কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীক তাৰ জৰিয়তে শিক্ষাদান কৰিব লাগিব সেইটো আটাইতকৈ সহজ ব্যৱস্থা আৰু এইটো একো ডাঙৰ কথা নহয় ধৰি লওক কিন্তু তেওঁলোকক সেই প্ৰকাৰৰ প্ৰশিক্ষণ দিয়া হৈছে নেকি নাই দিব লাগিব তেওঁলোকেও ব্যৱস্থাটো গ্ৰহণ কৰিব লাগিব এতিয়া মইতো কোনো ব্যৱহাৰিক মই কোনো কম্পিউটাৰৰ মোৰ ডিগ্ৰী নাই চাৰ্টিফিকেট নাই কিন্তু ব্যৱহাৰিক জ্ঞান আছে মই কম্পিউটাৰ ব্যৱহাৰ কৰোঁ গতিকে তেওঁলোক যিহেতু MA MSc নেট স্লেট PhD থকাই আমাৰ শিক্ষকসকল গতিকে কম্পিউটাৰ জ্ঞান তেওঁলোকে আয়ত্ব কৰাটো অতি সহজ কাম তেওঁলোকে কৰি ল'ব বুলি ভাবোঁ আমি ডক্টৰ পেগু ডাঙৰীয়া এইবাৰ আহিছোঁ এগৰাকী ছাত্ৰীয়ে লিখিছে তেওঁ ডিগ্ৰী 6 ছেমিষ্টাৰ মানে শেষ বৰ্ষ স্নাতক শেষ ছেমিষ্টাৰত তেওঁ লিখিছে যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰৰ প্ৰতিটো বিষয়ৰ আসনসমূহ সীমিত উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰীৰ বৰ্ধিত সংখ্যা আৰু সীমিত আসনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীৰ সুবিধাৰ্থে আসন বৃদ্ধিৰ কোনো ধৰণৰ ব্যৱস্থা কৰিব নেকি নিশ্চিতভাৱে এইটোৰ আমি ব্যৱস্থা কৰিছোঁ তাৰ কাৰণে নতুন ইউনিভাৰ্চিটিসমূহ আৰম্ভ কৰা হৈছে আৰু কলেজসমূহতো আমি পোষ্ট গ্ৰেজুৱেট কোৰ্চ আমি খোলাৰ কাৰণে সকলো মানে মহাবিদ্যালয়সমূহক ইনিচিয়েটিভ ল'বৰ কাৰণে মই এপিল কৰিছোঁ এতিয়া কিছুমান তেওঁ আৰু লিখিছে যে বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় কিছুমানত ইংৰাজী অসমীয়া ৰাজনীতি বিজ্ঞান আদি বিষয়ৰ স্নাতকোত্তৰ শাখা খোলাৰ ব্যৱস্থাৰ অনুমতি দিব নেকি যাতে আমাৰ গ্ৰামাঞ্চলৰ আৰু দুখীয়া ছাত্ৰ ছাত্ৰীয়ে যাতে ওচৰতে পঢ়াৰ সুযোগটো পায় অনুমতিটো আমি চৰকাৰে নিদিয়ে অনুমতি বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে ল'ব লাগিব আৰু তাৰ কাৰণে নিৰ্দিষ্ট UGCৰ দ্বাৰা দিয়া নিৰ্দিষ্ট কিছুমান চৰ্ত আছে চৰ্তসমূহ পূৰণ কৰিব লাগিব কিন্তু আমি চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা কৰিম আমি বিচাৰিছোঁ প্ৰত্যেক মহাবিদ্যালয়তে পোষ্ট গ্ৰেজুৱেট কোৰ্চ আৰম্ভ হ'ব লাগে স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিবৰ বাবে অনুষ্ঠিত হোৱা প্ৰৱেশিকা পৰীক্ষা এণ্ট্ৰেন্স টেষ্ট ইয়াৰ মাচুল কমোৱাৰ ব্যৱস্থা যাতে বিশ্ববিদ্যালয়সমূহে গ্ৰহণ কৰে তাৰ প্ৰতি আপুনি ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে নে কিয়নো প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ সীমিত আসনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেইবাখনো বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হয় যাৰ বাবে প্ৰতিখন বিশ্ববিদ্যালয়তে ছাত্ৰ ছাত্ৰীয়ে 750 টকাকৈ প্ৰায় ভৰিব লগা হয় কিন্তু সাধাৰণ ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে 10খন বা 12খন বিশ্ববিদ্যালয়ত এনেকৈ পইচা দিয়াটো সম্ভৱ হৈ নুঠে এই কথাটো তেওঁ কৈছে এইটো আমি চাম আৰু ইতিমধ্যে ধৰি লওক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত কমন এণ্ট্ৰেন্স টেষ্ট চেণ্ট্ৰেল ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ ব্যৱস্থা হৈছে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় কেইখনৰ ক্ষেত্ৰতো আমি এটা কমন এণ্ট্ৰেন্স কৰিব পাৰোঁ নেকি সেইটো মই পৰীক্ষা কৰি চাবলৈ কেইজনমান বিশেষজ্ঞক
দিছোঁ মই একমত যে এইটো মাচুল কমোৱাৰ বিষয়টো আৰু এটা কমন এণ্ট্ৰেঞ্চ কৰিব পৰা যায় নেকি এই সম্পৰ্কে খুব সোনকালে সিদ্ধান্ত এটা ল'ব পাৰি ডক্টৰ পেগু ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ আপুনি আপোনাৰ ব্যস্ততাৰ মাজত প্ৰাগ নিউজক ইমান সময় দিলে দুদিন ধৰি আপুনি ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিলে আৰু মই নিশ্চিত যে ছাত্ৰ ছাত্ৰী শিক্ষক আৰু ভৱিষ্যতৰ শিক্ষক সকলো আমাৰ এই আলোচনাৰ পৰা অলপমান হ'লেও উপকৃত হৈছে আৰু সাধাৰণ দৰ্শকে শিক্ষা বিভাগৰ ভিতৰৰ জগতখনত প্ৰৱেশ কৰিবলৈ প্ৰথমবাৰৰ কাৰণে সুযোগ পাইছে বুলি মোৰ ধাৰণা কাৰণ ইমানবোৰ ঘটনা শিক্ষা বিভাগত হৈ আছে আপুনি ইমানবোৰ দায়িত্ব চলাই আছে এই কথাটো সাধাৰণ দৰ্শকৰ বাবে হয়তো ইমান দিন বোধগম্য হোৱা নাছিল মই আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যতৰ দিনবিলাকত প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত আপোনাক নিশ্চয় লগ পাম বুলি আজি ইমানতে সামৰিছোঁ নমস্কাৰ